নমস্কাৰ গল্প কবিতা ইত্যাদিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি APDCLৰ এপেৰে ঘৰৰ লাইটৰ কাৰণে পইচা এটা ভৰালোঁ 1000 মান টকা। যেতিয়া প্ৰিপেইড পইচাটো দি আছোঁ তেতিয়া কথা এটা মনত পৰিল। আজিকালিতো লাইটৰ বিল চিষ্টেমটো উঠি গ'ল কিছুদিনৰ পৰা। আমাৰ ইয়াত ধৰক প্ৰায় এবছৰেই হ'ল চাগে। আমি মোবাইলত আগতে পইচাটো ভৰাওঁ আৰু পইচাটো যেতিয়া শেষ হয় এইটো খেয়াল ৰাখোঁ বা মেছেজ আহে তাৰ আগে আগে আৰু এটা পইচা ভৰাই দিওঁ। পইচা নাথাকিলে লাহে লাহে কাটি দিব লাইনটো। কি ব্যৱস্থা। কিন্তু এবছৰ আগত কি হৈছিল, আমি ইউজ কৰোঁ আৰু পোষ্টপেইড বিল আহে, তাৰপিছত আমি বিলটো দি আহোঁ। কেনেকুৱা পৰিৱৰ্তন। এতিয়া সেইটোতো পৰিৱৰ্তন হয়, আৰু এটা পৰিৱৰ্তনৰ কথা মোৰ মনত পৰিল। তেতিয়া কি হৈছিল, এবাৰ মই লাইটৰ বিল দিব গৈছোঁ আৰু দিব গ'লে মোৰ ভয় লাগে। যেতিয়া লাইটৰ বিল বা এনেধৰণৰ বিলবিলাক যেতিয়া দিব যাওঁ, টেলিফোন বিল দিব গৈছিলোঁ, তেতিয়া বৃহৎ লাইন থাকে, সময়টো বহুত খৰচ হয়। সেইকাৰণে আমি সময়টো মিলাই যাওঁ কেতিয়া ভিৰটো কম হ'ব, কিন্তু হ'লেও ভিৰ থাকে। তো এবাৰ মই এনেকৈ লাইটৰ বিল দিব গৈছোঁ। লাইটৰ বিল দিওঁতে ধৰক মোৰ সন্মুখত হয়তো 10জনমান আছিলে। গৈ আছোঁ। এটা সময়ত যেতিয়া মই ধৰক কাউণ্টাৰৰ পৰা মোৰ আগত হয়তো 2জন আছে, তেনেকুৱা সময়তে মোৰ বন্ধু এজন আহি গ'ল, অলপ দাদা টাইপৰ। আহি প্ৰথমতে লাইনটোত চালে, মই নেদেখা ভজৰি আছোঁ। কিন্তু তেওঁ আহি মোক ঠিক দেখিলে, আহি ক'লে, অলকেশ মোৰ বিল এখন দি দিবিচোন। মই জানো সেইটো হ'ব। তাৰমানে মোক যেতিয়া বিলটো দিলে, মই যদি লোৱাৰ লগে লগে কি হ'ব, বাকীবিলাকে চিঞৰিব, সেইটো মোৰ লাজ লাগে। তো তেওঁ সেইটোৱে কৰিলে, মোক জোৰকৈ বিলটো দিলে। মই কৈছোঁ নহয়, বেলেগ মানুহে মোক বেয়া পাব, গতিকে তুমি কি কৰা, গোটেইখিনিকে সুধি লোৱা লাগিলে, লাইনটোত যিমান মানুহ আছে এখন বিল দিম বুলি, যদি তোমাৰ ইমাৰ্জেঞ্চি আছে। কিন্তু মোৰ বন্ধু হ'লেও মই কিন্তু নল'ম, কাৰণ নহ'লে কি একে কথাই হ'ব। তাতকৈ তুমি সোমাই দিয়াটো একে কথাই হ'ল, মই দিয়া আৰু তুমি দিয়া, কাৰণ তেওঁলোক এটা পিছুৱাই গ'ল ন। তেনেকৈ আৰু কাৰোবাৰ চিনাকি হ'ব। আৰু নহ'লে কি হ'ব, যোনে এতিয়া প্ৰথমতে আছে বা মোৰ সন্মুখত আছে, কোনোবাৰ চিনাকি আহি যদি 10খন বিল তেওঁক দিব দিয়ে, গতিকে আল্টিমেটলি আমি 11 নম্বৰ 12 নম্বৰত পৰি যাম। তেওঁক কওঁতে তেওঁৰ খং উঠিছিল, ক'লে হ'ব। তাৰপিছত তেওঁ এজন বেলেগক মোৰ 3 নম্বৰমান পিছত মানে আছে, তেওঁক বিলটো অলপ জোৰকৈ দি পেলাই কৈছে, অলপ মোৰ ফালে মানে দাদা হিচাপে ভাৱত চালে আৰু মোক বেয়া পালে। কিন্তু মই সেই বস্তুটোৱে বেয়া পাওঁ, সেই বস্তুটোৱে ভয় কৰোঁ, সেই বস্তুটোৱে লাজ কৰিছিলোঁ তেতিয়া। গতিকে এতিয়া সেই ভেজালটো নাই। আৰু এই বিষয়ে মই পিছত আহি পেলাই গোটেই ঘটনাটো প্ৰান্তিক মেগাজিনত পত্ৰালাপত লিখিছিলোঁ, আজিৰ পৰা এই 30-35 বছৰ আগত। এইকেইদিন মোৰ তেতিয়াৰ কথা মনত পৰি আছে বহুত, 35-40 বছৰ 30 বছৰত। তো সেই ব্যৱস্থা, এতিয়া বিল দিয়া ব্যৱস্থা, হয়তো লাইটৰ বিল দিয়া ছিষ্টেমটো নাই নেকি, উঠি গৈছে, মই আজিকালি ভালকৈ নাজানো। কাৰণ বহুদিনৰ পৰা আমিতো প্ৰিপেইডে কৰি আছোঁ, মোবাইলেৰে কৰোঁ, সেইটো ব্যৱস্থা চাগে নাই। যদি আছে এতিয়াও চাগে সেই লাইনত এনেকুৱা চলি আছে। আজিকালি অৱশ্যে সিমান হয়তো দিগদাৰি নকৰিব, লাইন হ'লেও চবেই জানা হৈছে লাহে লাহে। তেতিয়াই দাদাগিৰিটো চলিছিল। আগত কোনোবাই থিয় হ'লে চিনাকি পালে তেওঁ আহি বিলখন দিয়ে, যে মোৰখন দি দিব। কিন্তু পিছৰ মানুহজনকতো দিগদাৰ হয়, কাৰণ একে কথাই হয় ন, বিলখন দিয়াৰ লগে লগে যিটো টাইম, সেই সময়টো যায়, মেইনলি সময়ৰহে কথা। এই কথাটো মোৰ মনত পৰিল আৰু আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আচলতে আপোনালোকে ভাবিছে মই মোৰ নিজৰ জীৱনৰ কিবাকিবি স্মৃতি কথা কৈ আছোঁ, এইকেইদিন তেনেকুৱা হৈছে। তাৰমানে মই যেতিয়া চেনেলটো খোলোঁ, নাম দিছোঁ গল্প কবিতা ইত্যাদি, এই ইত্যাদিত এইবিলাক সোমাব। মানে তেতিয়া ভাবিছিলোঁ মই কথা পাতিম, মই ক'ম মোৰ জীৱনৰ অভিজ্ঞতা, জীৱনত পোৱা বহুত কিবাকিবি কথা, ভাল লগা, জমনি, এইবিলাক কথাও পাতিম। সেইকাৰণে নামটো এনেকুৱা দিছিলোঁ,
যে গল্প কেতিয়াবা কিতাপৰ গল্প ক'ম, কবিতা কেতিয়াবা ভাল ভাল কবিতা পঢ়িম। এতিয়ালৈকে অৱশ্যে মই কবিতা পঢ়া নাই, পঢ়িম, বা মই নিজেও দুই এটা কবিতা লিখোঁতো আপোনালোকক অকণমান জনাম। তাৰপিছত ইত্যাদিত ভাবিছিলোঁ এনেকুৱা সৰু সৰু জীৱনী লিখিম, ছাত্ৰ ছাত্ৰীৰ কাৰণে ভাল হ'ব, পৰীক্ষাত লিখোঁতেও এনেকুৱা ৰচনা টাইপৰ যে আহে, তেওঁলোকে বা সৰু সৰু কিতাপৰ পৰা জীৱনী কিছুমান দিম, বৈজ্ঞানিক, তাৰপিছত মহাপুৰুষ, এইবিলাক জীৱনী দিম। ছাত্ৰ ছাত্ৰীৰ বিশেষকৈ সুবিধা হ'ব, মনত ৰাখিব তেওঁলোকে। তাৰপিছত এনেকুৱাও ভাবিছোঁ মই যে আমি যেতিয়া প্ৰান্তিক পঢ়িছিলোঁ বা তেনেকুৱা ধৰণৰ আলোচনী পঢ়িছিলোঁ, বহুত ভাল ভাল ৰাইটাৰৰ কিছুমান, আমি 15 দিন মেগাজিনবিলাক ৰৈছিলোঁ, এটা এটা খণ্ড আহিছিল, এটা গল্প, এখন উপন্যাস 15 দিনত এটা মাত্ৰ খণ্ড আহে, সেইটো পঢ়ি আৰু ৰৈ থাকোঁ। যেনে অনুৰাধাৰ দেশখন আমাৰ মনত আছে কলেজত পঢ়োঁতে, ফণীন্দ্ৰনাথ দেৱচৌধুৰী তেখেতৰ অনুৰাধাৰ দেশ। তো অনুৰাধাৰ দেশখনত পঢ়োঁ আৰু ৰৈ থাকোঁ 15 দিন প্ৰান্তিকখনৰ কাৰণে, আৰু পঢ়োঁ এটা খণ্ড আৰু ৰৈ থাকোঁ, ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ ৰৈ থাকোঁ। গতিকে ইয়াতো মই ভাবিছোঁ সেনেকৈ পাৰা যায় নেকি, এটা চিৰিয়েল, আজি অলপমান পঢ়িলোঁ, এটা খণ্ড পঢ়িলোঁ, আৰু 24 ঘণ্টা ৰ'ব মানুহে। আমি 15 দিন ৰৈছিলোঁ, গতিকে যদি ইণ্টাৰেষ্টিংলি ক'ব পাৰোঁ, তেতিয়াহ'লে 24 ঘণ্টা ৰ'ব, তাৰপিছত আৰু এটা পাব, এটা খণ্ড। এনেকৈও ভাবিছোঁ, কিন্তু চাওঁ কি হয়। কিন্তু এই যে এনেকুৱা কথাও পাতিম, জমনি বা কিছুমান স্মৃতি, তেনেকুৱা কথাও পাতিম বুলি মই চেনেলটোত একচুৱেলি নামটো গল্প কবিতা ইত্যাদি ৰাখিছোঁ। কমেণ্ট কৰিব প্লিজ, ভাল লাগিলে লাইক আৰু শ্বেয়াৰটো কৰিবই, আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ছাবস্ক্ৰাইব কৰি কিন্তু থৈ নিদিব, বহুতকে চিনি পায় কাৰণে ছাবস্ক্ৰাইবটো কৰি থ'লে তাৰপিছত নাচায়। আচলতে আপোনালোকে চাব আৰু কমেণ্ট কৰিব প্লিজ। ধন্যবাদ, আকৌ লগ পাম।